করিমগঞ্জের বন্যা পরিস্থিতি ও বিভিন্ন বিষয় নিয়ে জেলা আয়ুক্তের সভাকক্ষে পর্যালোচনা বৈঠক করলেন অভিভাবক মন্ত্রী পীযূষ হাজারিকা। ডিসির সভাকক্ষে বৈঠকে মন্ত্রীকে স্ক্রিনে দেখানো FN রোডের জাতুয়ার পূর্ত সড়কের নদী ভাঙনের দৃশ্য শীঘ্রই ব্যবস্থা নেওয়ার নির্দেশ দিলেন জলসম্পদ মন্ত্রী হাজারিকা। এংলা বাজারের ভূমিধসে নিহত পরিবারদের আর্থিক সহায়তা আসাম সরকারের। এছাড়াও জেলার বিভিন্ন বিভাগীয় আধিকারিকদের সঙ্গে বিভিন্ন বিভাগের কাজকর্ম খতিয়ে দেখেন মন্ত্রী পীযূষ। এদিকে বিগত 19/6/2024 তারিখে বদরপুরে গাইনাছড়ায় ভূমিধসে 5 জনের মৃত্যু হওয়ার পর অতি কম সময়ের মধ্যে রাজ্যের জলসম্পদ মন্ত্রী ও জেলার অভিভাবক মন্ত্রী পীযূষ হাজারিকা আজ করিমগঞ্জে উপস্থিত হয়ে এক পরিবারের 4 জনকে মিলিয়ে 16 লক্ষ টাকা এবং আরেক পরিবারের একজনকে 4 লক্ষ টাকার চেক প্রদান করেন। ব্যুরো রিপোর্ট, ব্যারাক 10 টিভি। 2,40,000 মানুহ এই দ্বিতীয়টো বানপানীত এফেক্ট হৈছে। প্ৰথমটো বানপানীটো একে সমসংখ্যক মানুহ প্ৰাণাক্ৰান্ত হৈছিলে আৰু মই প্ৰথমটো বানপানীটো আহিছিলোঁ আৰু আজিও আহিছোঁ। আজি আহি আমি ডিষ্ট্ৰিক্টৰ ৰিভিউ কৰিছিলোঁ। প্ৰথমটো বানপানীত আমি ডিষ্ট্ৰিক্ট ৰিভিউ কৰিব পৰা নাছিলোঁ, কাৰণ তেতিয়া মডেল কোড অফ কণ্ডাক্ট চলি আছিলে আৰু সেইখিনি সময়ত আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ 4টা মথাউৰি ভাঙিছিল। 4টাৰে 2টা ব্ৰিজ ফিল আপ কমপ্লিট হ'ল, 2টাৰ কাম চলি আছে। কিন্তু নেৰানেপেৰা বৰষুণৰ কাৰণে আকৌ দ্বিতীয়বাৰ বানপানী হ'ল। এই বানপানীটো প্ৰায় 2,30,000 পৰা 40,000 মানুহ বানপানীত আক্ৰান্ত হৈছে। কিন্তু আমাৰ কাৰণে ভাল কথা যে আমি সকলোকে ৰিলিফ দিবলৈকে সক্ষম হৈছোঁ। ভূমিস্খলনত 5 গৰাকী মানুহৰ মৃত্যু হ'ল আৰু আজি তেখেতলোকৰ পৰিয়ালক আমি 4 লাখ টকা আজি সভাতে দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ লংগাই, চিংলা আৰু কুচিয়াৰা এইকেইখন নদীত ফিজিবিলিটি চাই আমি 25 পৰা 30 কিলোমিটাৰ মথাউৰি এই বছৰ বনাম বুলি সিদ্ধান্ত লৈছোঁ। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক নিৰ্দেশ দিছোঁ, অহা 5 দিনৰ ভিতৰত লংগাই, চিংলা আৰু কুচিয়াৰাত যদি ক'ৰবাত মথাউৰি বনাব পাৰি, মথাউৰি ইমিডিয়েট বনাবলৈ ব্যৱস্থা কৰিব লাগে। 6 নম্বৰৰ দিনা মাননীয় উপায়ুক্ত ডাঙৰীয়াই সন্মানীয় বিধায়কসকলক মাতি সেই বিষয়ে অৱগত কৰিব আৰু অতি সোনকালে আমি যিমানখিনি পাৰোঁ লেণ্ড একুইজিশ্যনৰ কষ্ট নিদিয়াকৈ যিমানখিনি পাৰোঁ মথাউৰি বনাবলৈকে চেষ্টা কৰিম। আৰু মই আকৌ কৈছোঁ, যিখিনি মানুহ ৰিলিফ চেণ্টাৰত আছে, মই 2টা ৰিলিফ কেন্দ্ৰত নিজেও গৈছিলোঁ, কোনো ধৰণৰ কমপ্লেইন কোনো কৰা নাই। সন্মানীয় সাংবাদিকসকলো আছিলে। আমাৰ DC মহোদয়ে সন্মানীয় বিধায়কসকলক লগত লৈ ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছে। পৰৱৰ্তী সময়ত যাৰ হাউচ ডেমেজ হৈছে, তেওঁ পাৰ্চিয়েল বা ফুল্লি তেওঁলোককো পৰৱৰ্তী সময়ত ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম। দেখা গৈছে প্ৰতিবাৰ এনেধৰণে লংগাই ফুলি মাতৰিটো ছিঙি যায়। পাৰ্মানেণ্ট চলিউশ্যনটো মথাউৰি ছিঙাত নাই। মথাউৰি আমি কম ছিঙে যাতে তাৰ কাৰণে চেষ্টা কৰোঁ। অসমত আগতে বছৰত 35ৰ পৰা 40টা মথাউৰি সাধাৰণতে ভাঙে, এতিয়া 12টাৰ পৰা 15টা ভাঙে। 2004 চনত 354টা মথাউৰি ভাঙিছিলে আৰু যোৱা বছৰ যথেষ্ট ডাঙৰ বানপানী হৈছিলে। যোৱা বছৰ 43টা মথাউৰি ভাঙিছিল। কিন্তু আমি এতিয়া এটা কাম কৰোঁ, আপোনালোকক ইতিমধ্যে ক'লোঁ, আজি 15 দিনৰ আগত বানপানী প্ৰথমটো হৈছিল, তেতিয়া 4টা মথাউৰি ভাঙিছিল। তাৰে 2টাৰ ব্ৰিজ ফিল আপ কমপ্লিট হৈ গ'ল আৰু 2টা 3-4 দিনত কমপ্লিট হ'ব। সেইকেইটাত পানী আহি যোৱাৰ কাৰণে কৰিব পৰা নাই। কিন্তু আমাৰ বৰাক ভেলীত 7টা মথাউৰি ব্ৰিজ হৈছিল, 7টাৰ 5টা ইতিমধ্যে ফিল্ড আপ হৈ গ'ল। আগতে যিটো হোৱা নাছিলে সেইটো আমি লগত কৰিবলৈকে প্ৰয়াস কৰিছোঁ। করিমগঞ্জে এরকম ত্রাণ দেওয়া হচ্ছে, ত্রাণের পরিমাণ করিমগঞ্জে বিভিন্ন শিবিরে। মই এজন মানুহে হয়তো কিমান পাই নাজানো, মই আমাৰ এটা হিচাপ থাকে, কিন্তু কোনোৱে কমপ্লেইন কৰা নাই। মই এতিয়া সুধি আহিছোঁ, এগৰাকী ব্যক্তিক এটা হিচাপত দিয়া হয়, DC চাহাব হিচাপটো জানিব, 30 ml দিয়া হয়। এইটো এদিনৰ কাৰণে দিয়া হয়, এইটো এদিনৰ কাৰণে দিয়া হয়। এদিনৰ কাৰণেতো কিমানেই দিব আৰু নেক্সট ডেও দিয়া হ'ব। FN ৰোডত দেখা গৈছে লংগাই নদী। কিন্তু মই 2টা চেণ্টাৰত ঘূৰি আহিছোঁ, আপোনালোক সাংবাদিকসকলো আছিলে।
কোনোৱে কমপ্লেইন কৰা নাই, সেইটো আমাৰ কাৰণে ভাল কথা। লংগাই নদীৰ কাষত এই মথাউৰিটো ভাঙি পেলাই পথটো ভাঙি গৈছে, বৰকাপ্তানি পথটো ভাঙি গৈছে, আধা ভাঙি বৰকাপ্তানি পথ যিটো ভাঙিছে আমি অতি সোনকালে ফিল আপ কৰিবলৈ আমি নিৰ্দেশ দিছোঁ। পানী কমি যোৱাৰ লগত লগত এইটো ব্ৰিজ ফিল আপ কৰি দিয়া হ'ব। মানুহে দেখা গৈছে যথেষ্ট পৰিমাণে টান পাইছে, কিন্তু পশু খাদ্যটো এনেকৈ বণ্টন হোৱা নাই। আচলতে পশু খাদ্যৰ ওপৰত আমি থৰলি ডিছকাশ্যন কৰিছোঁ। অলপ সমস্যা হৈছে কমিউনিকেশ্যনৰ কাৰণে। আমাৰ বীজৰ কথাও ডিছকাশ্যন কৰিছিলোঁ, চিপছৰ কথা ডিছকাশ্যন কৰিছিলোঁ। আমাৰ DO এগ্ৰিকালচাৰে ক'লে যে 12 দিনৰ আগতে গুৱাহাটীৰ পৰা গাড়ী ট্ৰাক ওলাইছে, আজি কৰিমগঞ্জ পোৱা নাই। গতিকে কিছু সমস্যা হৈছে, কিন্তু এতিয়া সৰু সৰু গাড়ী হাৰাগাঁও যোৱাৰ মাজেদি আহি আছে। গতিকে অতি সোনকালে আমি কৃষি আমাৰ পশু খাদ্য আনিবলৈকো সক্ষম হ'ম। গোটেই অসমত কিমান ফ্লাড এফেক্টেড হৈছে? বহুত বেছি হোৱা নাই, বৰাক ভেলীতে হ'ল আৰু হোজাই ডিষ্ট্ৰিক্টত হৈছে বেছিকেলি, অলপ দৰঙত। এইবাৰ আপাৰ আছামত এতিয়ালৈকে আমাৰ গহপুৰ বাদ দি ক'তো বানপানী হোৱা নাই। নগাঁও ডিষ্ট্ৰিক্টত অলপ, কামপুৰ ৰাজচক্ৰত বানপানী হৈছে, হোজাই ডিষ্ট্ৰিক্টত হৈছে, আৰু আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ ভৈথালাংচু সমষ্টিত হৈছে। এইবাৰ এতিয়ালৈকে এইখিনিয়ে বানপানী, আৰু ক'ৰবাত আৰ্টিফিচিয়েল ফ্লাড হৈছে, সেইখিনি আমাৰ অন্য বিভাগবিলাকে চাই আছে। থেংক ইউ।